উজনিৰ পাছত এইবাৰ গুৱাহাটী মহানগৰীত ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল এনেকুৱা ইতিমধ্যে পোহৰ ওলাইছে যিসমূহ অঞ্চল আচলতে যিসমূহ ফৰেষ্ট লেণ্ড বা যি বনাঞ্চল আছিল বা জলাশয় আছিল বা সেই অঞ্চলসমূহ ইতিমধ্যে বা চৰকাৰী ভূমি সেই ভূমিসমূহত একাংশ সন্দেহজনক লোক বা বিভিন্ন স্থানৰ পৰা অহা একাংশ অবৈধ লোকে বেদখল কৰাৰ কথা ইতিমধ্যে পোহৰ লৈ আহিছে আৰু তাৰে এটা বৰ্তমান স্থানত আমি উপস্থিত আছোঁ এইটো হ'ল সূৰ্য পাহাৰ আৰু এই সূৰ্য পাহাৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া এখন মাদ্ৰাছা কেমেৰা পাৰ্চন যিটো বুঢ়াই দেখুৱাইছে এখন মাদ্ৰাছা ইয়াত নিৰ্মাণ কৰি লোৱা হৈছিল আচলতে ইয়াত যিসকল লোক বাস কৰিছিল যিসকল অবৈধভাৱে ইয়াত বসবাস কৰিছিল যিসকল কিছু সন্দেহজনক লোক বুলি কোৱা হৈছিল সেই লোকসকলে আচলতে আহি তেওঁলোকে নিজৰ সুবিধাৰ বাবে ইয়াত মাদ্ৰাছা নিৰ্মাণ কৰি লৈছিল লগে লগে তেওঁলোকৰ যি ধৰ্মীয় উপাসনাৰ থলী সেই হিচাপে মাদ্ৰাছা ইয়াত মাদ্ৰাছাৰ লগে লগে ইয়াত মছজিদ সেই মছজিদো তেওঁলোকে নিৰ্মাণ কৰিছিল এক প্ৰকাৰে ক'ব লাগিব তেওঁলোকৰ সকলো যিদৰে সুবিধা লাগে বা যিসমূহ সুবিধা তেওঁলোকৰ প্ৰয়োজন সকলো তেওঁলোকে নিৰ্মাণ কৰি লৈছিল আৰু নিৰ্মাণ কৰি তেওঁলোকে ইয়াতে থকাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছিল আৰু এক প্ৰকাৰে ক'ব লাগিব যে এই মুহূৰ্তত যিসকল লোকে ইয়াত বসবাস কৰিছিল সেই লোকসকল ইতিমধ্যে তেওঁলোকক বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ নগৰবেৰা বৰপেটা গোৱালপাৰা এনেদৰে বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে আচলতে পানীয়ে উটুৱাই নিয়াৰ পিছত গৰাখহনীয়াত তেওঁলোক উটি যোৱাৰ পিছত তেওঁলোকে ইয়াত বসবাস কৰা বুলি কোৱা হয় কিন্তু প্ৰকৃততে তেওঁলোক ক'ৰ পৰা আহে কেনেকৈ আহে এই গোটেই কথাখিনি কিছু সন্দেহৰ আৱৰ্তত আছিল আৰু ইতিমধ্যে এই সূৰ্য পাহাৰ যি সূৰ্য পাহাৰ তেওঁলোকে ইতিমধ্যে ইয়াৰ নাম হ'ল ইয়াত তেওঁলোকে গাঁৱৰ এখন নামো তেওঁলোকে দি লৈছিল গতিকে সকলো বিষয় সন্দৰ্ভত তেওঁলোকে চাইছে আৰু চোৱাৰ পাছত তেওঁলোকে গোটেই তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে জিলা প্ৰশাসনে আৰু জিলা প্ৰশাসন কালি আহি পেলাই ইয়াত তদন্ত চলিছে দাদা মই আৰু এটা বিষয় থাকি গৈছিলে সুধিবলৈ যে এই যিসকল লোক ইয়াত বসবাস কৰি আছে প্ৰায় ৭০টা পৰিয়াল বুলি কোৱা হৈছে বা আপোনালোকে ৩০-৩৫টা বুলি কৈছে প্ৰশাসনৰ ফালৰ পৰা বা ইয়াৰ আন ওচৰ পাজৰ লোকে ৭০টা বুলি কৈছে সেই লোকসকল বিভিন্ন স্থানৰ পৰা বৰপেটা গোৱালপাৰা নগৰপেটা বিভিন্ন স্থানৰ পৰা আহি থাকছে তেওঁলোকৰ ভোটাধিকাৰ ক'ত আছে তো প্ৰায়ভাগ ইয়াৰে হয় ভোটাৰ তালিকা হয়তো ইয়াৰ ভিতৰত ২-৪জনৰ এতিয়া ভোটাৰ কৰা নাই গাঁৱত যাই কিনে ভোট দিয়ে কোন জেগাত দিয়ে যদি হয়তো কোনোবাই গোৱালপাৰাৰ আছে যদি গোৱালপাৰাত দিয়ে যদি কোনোবাই ধুবুৰী আছে ধুবুৰীত দিয়ে কিন্তু বাকীখিনি প্ৰায়ভাগ মানুহ ইয়াৰে ভোটাৰ ইয়াতে দিয়ে কিমান বছৰৰ পৰা তেওঁলোকে ভোটাধিকাৰ লাভ কৰিছে ইয়াতে মোটামুটি ২০০০ চনৰ আগৰ পৰাই ভোট দি আছে মোৰ কথাটো হ'ল এনেকুৱা এটা যে আৰু এটা বস্তু পোহৰলৈ আহিছে বা আমি কিছুমান তথ্য লাভ কৰিছোঁ যে ইয়াত যিসকল লোক ইয়াত বসবাস কৰিছে সেই লোকসকলক কংগ্ৰেছ চৰকাৰ দিনত ৰকিবুল হুছেইন বা আজমল ৰকিবুল হুছেইনৰ দিনতে কিছুমানৰ বহুতো লোকক যেতিয়া তেওঁ বন বিভাগৰ মন্ত্ৰী হৈ আছিল তেতিয়া বহুত লোকক সংস্থাপন দিছিলে বুলি কথা পোহৰলৈ আহিছিল তেওঁলোকৰ চৰকাৰী গাড়ী চাড়ী লৈ পেলাই ইয়ালৈ আহিছিল গতিকে এই কথা কিছুমান তথ্য পাতি আমি লাভ কৰিছোঁ ফটোগ্ৰাফ দেখিবলৈ পাইছোঁ এই তেনেকুৱা ধৰণৰ এটা আছিল নেকি কিছুমান লোকক বহুৱাইছিল নেকি চৰকাৰে নাই তেনেকুৱা বহা নাই তেনেকুৱা মানুহ হয়তো যদিলৈ আহিছে আমি গম পোৱা নাই কিন্তু কাৰ থ্ৰুত কোনে আহিছে এইটো নাজানো কিন্তু আমাক যে কোনোবাই আনি কিনে বহাৱা তেনেকুৱা কোনো বহা কিন্তু কথাটো হ'ল যিমানখিনি লোক ইয়াত বসবাস কৰিছিলে মেক্সিমাম লোকে ক'লে কিন্তু কংগ্ৰেছ চৰকাৰ দিনতে ইয়াত বসবাস কৰা এতিয়া যদি আপুনি যিটো টাইম সময় কৈছে ৩০ বছৰ বা ৩৫ বছৰ ৩০ বছৰ বা ৩৫ বছৰ পূৰ্বে কিন্তু ইয়াত কংগ্ৰেছৰ চৰকাৰে আছে তেতিয়াহ'লে চৰকাৰ এতিয়া মই কোৱা মতে যদি ৩০-৩৫ বছৰ আগত যদি চৰকাৰ কংগ্ৰেছ আছিল তেতিয়া কংগ্ৰেছৰ দিনতে হৈছে কংগ্ৰেছৰ দিনতে নিশ্চয় মই আৰু চেষ্টা কৰিম অকণমান দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকৰ ভোটাধিকাৰ ক'ত আছে মোৰ ভোটাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ধুবুৰীতে কোন জেগা আপুনি ধুবুৰী টাউনত নহয় চৰজেগা হয় আমাৰ তো যিয়ে নহওক চৰটো ভাঙি যোৱাৰ পিছত মই গুৱাহাটী আহিলোঁ ভাড়া ৰুমত আছিলোঁ বহুত দিন থাকিলোঁ ভাড়া ৰুমত কিন্তু ৰিক্সা চলাই ভৰিব নোৱাৰা হৈ যায় ল'ৰা ছোৱালী পঢ়া শুনাৰো অসুবিধা হৈ যায় যিয়ে নহওক বহুত কষ্ট পাইছিলোঁ পাছত আশে পাশে চাওঁ দুনিয়াৰ মানুহ ঘৰ বান্ধি আছে পাহাৰত গুৱাহাটীত ইফালে ইফালে চব পাহাৰে দেখা পাওঁ পাছত মই ক'লোঁ যে ৩০০০কৈ মাহেকত ভাড়া ভৰিব নোৱাৰোঁ কষ্ট হয় খাৱা লোৱাৰ কষ্ট হয় প্ৰব্লেম হয় স্কুল ল'ৰা ছোৱালীৰ সেই ক্ষেত্ৰত ময়ো আহিলোঁ কিমান বছৰ হ'ল আপোনাৰ মই ২০০৭ত সোমাইছোঁ ২০০৭ আচ্ছা কথাটো হ'ল যে এতিয়া ইয়াত যিসকল লোক আছে এই লোকসকলক বহুত লোক আচলতে এনেকৈ ভোটাধিকাৰ বাহিৰৰে আছে তেওঁলোকৰ ভোট কিছুমানৰ ধৰক ১০০ৰ ভিতৰত 60% ভোট ইয়াতে আছে 40% ভোট মানে গাঁৱে ভূঞে বা ডিষ্ট্ৰিক্ট বা বেলেগ জেগাত ঠাইত আছে এতিয়া আপোনালোকক উচ্ছেদ কৰিব দিছে বুলি কৈছে বা আপোনালোকক উঠি যাবৰ কথা কৈছে যিহেতুখিনি বন বিভাগৰ মাটি গতিকে আপোনালোকে কি কৰিব এতিয়া সৰুৰ পৰা চাই আছোঁ যে নিউজ লাইভ শুনা পালে আমি বহুত ভাল লাগে এতিয়া আপোনালোকে আহিছে যদি বহুত ভাল লাগিছে এতিয়া নিউজ লাইভৰ জৰিয়তে বা আপোনালোকৰ জৰিয়তে মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে যদি আমাক উচ্ছেদ কৰি দিয়ে বা কৰে তেনেহ'লে যিমান পাহাৰ আছে মোৰ হিচাপত কৰি দিব লাগে মানে যিমান পাহাৰ এনেকৈ অবৈধ দখল আছে গোটেই পাহাৰ উচ্ছেদ অবৈধ দখলত যেনেকৈ পাহাৰ আছে যাৰ যিমান অট্টালিকা আছে সব ভাঙি তছনছ কৰি দিব লাগে তো মই ভাবোঁ কি মোৰ ছোৱালী ইয়াতে পঢ়ি আছে মই অনাহাৰত মই লগনত থাকি ইয়াতে ঘৰ বান্ধিছিলোঁ জংঘল কাটিছিলোঁ
ইমান কষ্ট কৰি আছোঁ, ল'ৰা ছোৱালী পঢ়াই আছোঁ, আশা আছে যে পঢ়াম, যিমান দূৰলৈকে যাব পাৰোঁ, ঠেলা চলাই ৰিক্সা চলাই। তো সেই হিচাপত এতিয়া এই যুগত আমি থাকিব নোৱাৰা হৈ গৈছে জেগাখিনিত। তেতিয়াহ'লে আমি চাই আছোঁ যে আমাৰ যেতিয়া পূব ফাল, পশ্চিম ফাল, দক্ষিণ ফাল সেইগিলা পাহাৰেই হয়। পাহাৰ পৰ্বতত যদি সেইগিলা মানুহ বসবাস কৰিব পাৰে, আমি কিয় নোৱাৰিম? মানে আন আন পাহাৰ থকাখিনি আপোনালোকে উচ্ছেদ কৰিব বিচাৰিছে হয় নে? হয়। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এয়া ইতিমধ্যে কৈছে যে যিসকল তাৰপিছত মই যেতিয়া 2007-ত সোমাইছোঁ, এইখিনি ধীৰেণপাৰা উজ্জ্বল নগৰ বুলি শুনা পাইছোঁ। একচুৱেলি মই এইটো সূৰ্য পাহাৰ বুলি শুনা নাই, আজিলৈকে মই শুনা নাই, কিন্তু কালিৰ পৰা মই শুনা পাই আছোঁ কথাটো। এই কথাটো বহুত আৰু এখন কিবা গাঁৱৰ নাম দিছিলে কিবা এখন গাঁও গাঁৱৰ নাম নাই, ধীৰেণপাৰা উজ্জ্বল নগৰ এইটো গাঁও, উজ্জ্বল নগৰ বুলি কয়। এইটো মই শুনা পাইছোঁ, প্লাছ ৰিচিপ্টত যিমান যি আছে লাইনৰ বিল চব সেইখিনি লিখা আছে। বাকী মছজিদ মন্দিৰ কি হৈছে নহৈছে সেইটো আমি গম পোৱা নাই, এইটো চোৱাও নাই হা। পিছত এইখিনি আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এয়া কথা পোহৰলৈ আহিছে। আৰু ইতিমধ্যে যে গুৱাহাটী মহানগৰীত এইদৰে আচলতে যি অবৈধ দখল, সেই দখল অব্যাহত আছে। আৰু ইতিমধ্যে আমি দেখুৱালোঁ যে সূৰ্য পাহাৰ, য'ত ইতিমধ্যে প্ৰায় 70টাকৈ পৰিয়াল ইয়াত বসবাস কৰিছিল। আৰু তেওঁলোকে ইতিমধ্যে 7 জনৰ বাবে তেওঁলোকৰ জাননী প্ৰেৰণ কৰা হৈছে, উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে লোকসকলক এই স্থানে এৰি দিবলৈ কৈছে। গতিকে গোটেই বিষয়টো সন্দৰ্ভত ইতিমধ্যে চৰকাৰে তদন্ত আৰম্ভ কৰিছে। আৰু জিলা প্ৰশাসনে ইয়াত কালি আহি সৰজমিন তদন্ত কৰিছে। আৰু ৰাজহ চক্ৰৰ বিষয়ে তেওঁলোকৰ তদন্তত ইতিমধ্যে কথা পোহৰলৈ আহিছে যে এয়া এখন বনাঞ্চল, আৰু বনাঞ্চলত দখল কৰি এইদৰে ঘৰ বাৰী বনোৱা হৈছিল। গতিকে এইসমূহ বেদখল মুক্ত কৰাৰ বাবে ইতিমধ্যে প্ৰশাসন উঠি পৰি লাগিছে।